অসমীয়াৰ বিহু চাহ আদিবাসীৰ ঝুমে বিনন্দিনীৰ পিছত এইবাৰ 10,000 বড়ো জনগোষ্ঠীৰ শিল্পীয়ে পৰিৱেশন কৰিব বাগৰুম্বা। চিফুং, চেৰেজা আৰু খামৰ তালে তালে বড়ো যুৱক যুৱতীসকলে পৰিৱেশন কৰা বাগৰুম্বা নৃত্য 17 জানুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত পৰিৱেশন কৰিব সৰুসজাই ষ্টেডিয়ামত। তাৰ বাবে চূড়ান্ত প্ৰস্তুতি চলিছে তেজপুৰৰ নেহেৰু ময়দানত। চলি আছে আমাৰ এতিয়া আমাৰ ইয়াতে তিনিটা সমষ্টিৰ প্ৰেক্টিছ চলি আছে নৌদুৱাৰ ৰাঙাপাৰা আৰু তেজপুৰ অলপ আছে বৰচলাৰ অলপ আছে এতিয়া তিনিদিনীয়া কৰ্মশালা আমাৰ ইয়াতে আজি দ্বিতীয় দিন কালিলৈ শেষ হ'ব তাৰপিছত গুৱাহাটীত প্ৰেক্টিছ চলিব আমাৰ সবে আমি এক্সাইটেড আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা 512 জনী নাচনী আছে এতিয়া আধা ইয়াতে আমাৰ প্ৰেক্টিছ চলি আছে আৰু আধা এয়া বাকি যিবোৰ আছে সেইবোৰ ঢেকিয়াজুলিত প্ৰেক্টিছ চলি আছে কেনেকুৱা অনুভৱটো বহুতেই ভাল লাগে সুখী অসম চৰকাৰক আমি ধন্যবাদ জনাব বিচাৰো আমাক এনেকুৱা এটা সুযোগ দিয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ আগতে আমি নৃত্যটো প্ৰদৰ্শন কৰিম ভাল লাগিছে তেওঁৰ আগত আমি আমাৰ জাতীয় নৃত্য বাগৰুম্বাটো প্ৰদৰ্শন কৰিবলৈ পাই এই সুযোগ দিছে তাৰ বাবে ধন্যবাদ